যোৰহাটৰ প্ৰবীণ স্বাধীনতা সংগ্ৰামী মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ 107 সংখ্যক উপজাতি দিন উপলক্ষে প্ৰতি বছৰৰ দৰে এইবাৰো যোৰহাট জিলা মুক্তি যুঁজাৰু সন্মিলনৰ উদ্যোগত শতায়ু সৌৰভ খগেশ্বৰ গগৈ উপজাতি দিনটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে অনুষ্ঠিত হৈ যায়। অনুষ্ঠানটিত মুক্তিযোদ্ধা খগেশ্বৰ গগৈৰ সমাজ কৌষ্ঠৱ বঁটা প্ৰদান কৰা হয়। এই বৰ্ষৰ সমাজ কৌষ্ঠৱ বঁটা প্ৰদান কৰে সমাজ জীৱনলৈ বহু অৱদান আগবঢ়োৱা বিশিষ্ট চিকিৎসক ডাক্তৰ বলিন খাৰঘৰীয়ালৈ। যোৰহাট জিলা মুক্তিযোদ্ধা সন্মিলনৰ মই সভাপতি। ময়ো উদ্যোক্তা হিচাপে অনুষ্ঠানত অতিথি হিচাপে অংশগ্ৰহণ কৰি দুআষাৰমান কোৱাৰ সুযোগ পাইছিলোঁ। 107 বৰ্ষীয়ান এই মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি শ্ৰদ্ধেয় খগেশ্বৰ গগৈ ডাঙৰীয়া আজি আমি সন্মান জনালোঁ আৰু আমাৰ লগতে বহু সংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি আহি উপস্থিত কৰি এই বৰ্ষীয়ান নেতাজনক যিজনে স্বাধীনতা আন্দোলনত অগ্ৰসৰ কৰি বহুখিনি কষ্টৰ বিনিময়ত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰি স্বাধীনতা অনাত সহায় কৰিছিল আৰু তেখেতক আমি আৰু 107 বছৰীয়া বৃদ্ধজনক আজি আমি পাই আমি ইমানেই আনন্দিত হ'লোঁ যে তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে তেখেতক কিছু নৃত্য গীত পৰিৱেশন কৰি তেখেতৰ ককাকে ল'ৰালি কালৰ দিনবিলাক মনত পেলাই তেখেতে অকণমান চকুলো তোলা মোৰ অনুভৱ হৈছিলে। দ্বিতীয়তে আমি আজি আমাৰ এজন সমাজকৰ্মী বিশিষ্ট চিকিৎসক ডক্টৰ বলিন খাৰঘৰীয়াক আমি সমাজ সৌৰভ বঁটা প্ৰদান কৰিলোঁ। কৌষ্ঠৱ পাই আমি বৰ আনন্দিত হ'লোঁ আৰু এই সভাতেই এই ব্যক্তিজনে ডক্টৰ বলিন খাৰঘৰীয়াদেৱে আমাৰ সমাজত বিশেষকৈ মুক্তিযোদ্ধা সন্মিলনী এনেকুৱা কাৰ্যত হৈ তেখেতে প্ৰশংসা কৰিলে। তাৰ লগতে খগেশ্বৰ গগৈ ডাঙৰীয়াই তেখেতক যে বঁটাটো দিলে তেখেতে সেই খগেশ্বৰ গগৈ আৰু তেখেতৰ পৰিয়ালবৰ্গক যথেষ্ট সন্মান আৰু ভক্তি সহকাৰে এই বিৰল যিটো বঁটাটো গ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিলে আৰু তেখেতে এই বঁটাটো গ্ৰহণ কৰিলে যদিও বঁটাটো তেখেতৰ নিজৰ পৰিয়াল আমাৰ সমাজখন বা চিকিৎসা সম্পৰ্কীয় ব্যক্তিৰ লগত জড়িত হেতু এইসকল ব্যক্তিলে তেখেতে বঁটাটো তেখেতসকলক নামত তেখেতে গ্ৰহণ কৰিছে বুলি খুব সুন্দৰকৈ তেখেতে ঘোষণা কৰিলে। আজি এই অনুষ্ঠানটো সফল কামনা আমি কৰিলোঁ আৰু ইয়াৰ লগতে আমি যোৰহাট জিলা পৰিৱেশ মঞ্চ আছিলে, পৰিৱেশ মঞ্চয়ো আমি আমাৰ দুইজনা ব্যক্তিক আমি সন্মান কৰিলোঁ, শ্ৰদ্ধা জনালোঁ আৰু বিশেষকৈ ডক্টৰ বলিন খাৰঘৰীয়া যোৰহাট পৰিৱেশ মঞ্চৰ এগৰাকী আমাৰ উপদেষ্টা আজীৱন সদস্য আৰু গতিকে আমি এই পৰিৱেশ মঞ্চয়ো অন্যান্য অনুষ্ঠান পৰিচালনাৰ যোগেদি আমাৰ লগত থকা সম্পাদক আমাৰ বেদান্ত দত্ত আছে, আমাৰ কাৰ্যকৰী সমিতিৰ সদস্য জেন্দ্ৰ কুমাৰ গগৈ আৰু হেমেন শইকীয়া আছে। এইসকলেও আমি এই অনুষ্ঠানটোত সহযোগ কৰাৰ লগতে আমি অনুষ্ঠানটো সকলো কাৰ্যসূচীত আমি নিয়াৰিকৈ সুচাৰুৰূপে পালন কৰি সকলোকে আতিথ্য প্ৰদান কৰিবলৈ আমিও ভাল পাইছোঁ। তেখেতসকলেও আমাক যথেষ্টখিনি মৰমেৰে আমাৰ অনুষ্ঠানটোত আনন্দ প্ৰকাশ কৰিছে বুলি আমি এইখিনি ঠাই আপোনালোকক মই ব্যক্ত কৰি মই সুখী হৈছোঁ আৰু আপোনালোকৰ নিউজ চেনেলৰ যোগেদি এই কথাখিনি যাতে সমগ্ৰ ৰাইজে যাতে গম পায়, তেখেতসকল যাতে উৎফুল্লিত হয় আৰু আমাৰ এই অনুষ্ঠানৰ কাৰ্যবিলাক আগলৈ কৰি যোৱাত যাতে তেখেতসকলে বৰঙণি আৰু উৎসাহিত কৰে তাকে আমি কামনা কৰিছোঁ। অনুষ্ঠানটিত যোৰহাটৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীয়ে নৃত্য পৰিৱেশন কৰাৰ লগতে কণ্ঠশিল্পী প্ৰসেনজিৎ লাহনে মায়াবিনী গীতটি পৰিৱেশন কৰে। উক্ত অনুষ্ঠানটিত মুক্তিযুঁজাৰু সন্মিলনৰ কাৰ্যকৰী সভাপতি গিৰীশ বৰদলৈ, সম্পাদক ধীৰেন্দ্ৰ কুমাৰ গগৈৰ লগতে ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ, ডক্টৰ বলিন খাৰঘৰীয়া, আভা হাজৰিকাৰ লগতে যোৰহাটৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। আজি যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত যোৰহাটৰ বিশিষ্ট মুক্তিযোদ্ধা শতায়ু গৰকা আৰু যোৱা বছৰ শতায়ু সৌৰভ উপাধিৰে বিভূষিত খগেশ্বৰ গগৈ 107 সংখ্যক জন্মদিন আজি উদযাপন কৰা হয়। 1920 চনত তেখেতে তামোলচিগা অঞ্চলত জন্মগ্ৰহণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিলে।
1942 চনৰ যি স্বাধীনতা ভাৰত ত্যাগ আন্দোলন, এই ভাৰত ত্যাগ আন্দোলন সম্পূৰ্ণভাৱে জড়িত আছিলে। তাৰ আগতেও যি কানি নিবাৰণ আৰু বিদেশী বস্তু বৰ্জন এনে আন্দোলনবিলাকত জড়িত আছিলে। তেতিয়া ইংৰাজৰ পুলিচ বাহিনীয়ে তেখেতক বিচাৰিছিলে। তেতিয়া তেখেতক আটক কৰি কলীয়াপানী অঞ্চলত এৰি দিছিলেগৈ আৰু সেই অটব্য অৰণ্যৰ মাজৰ পৰা তেখেতে খোজকাঢ়ি আহিব লগা হৈছিলে। আৰু সেই সময়ত তেখেতে কোৱা মতে ভীমকল আৰু কোমল চাউল লগত লৈ গৈছিলে। এনেখিনি খাদ্যই তেখেতসকলৰ সেই সময়ত পৰিৱেশন কৰি স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছিলে। আৰু এগৰাকী স্বাধীনতা সংগ্ৰামী তথা গান্ধীজীৰ আদৰ্শৰে গোটেই জীৱন তেখেতে ত্যাগ কৰিলে। অসম গাঁওৰক্ষী বাহিনীৰ জন্মদাতা হৰিনাৰায়ণ বৰুৱাৰ সহযোগী হিচাপে তেখেতে কাম কৰিছিলে, এক অন্যতম প্ৰতিষ্ঠাপক বুলি ক'ব পাৰি। আজি তেখেতৰ 107 সংখ্যক জন্মদিনত ভৰি দিছে। যোৰহাটৰ মুক্তিযুঁজাৰু সন্মিলনৰ লগতে যোৰহাটৰ প্ৰায় অৰ্ধশতাধিক অনুষ্ঠানে তেখেতক সম্বৰ্ধনা জনায়। ব্যক্তিগতভাৱেও বহু ব্যক্তিয়ে আহি সম্বৰ্ধনা জনায়। আৰু বিশেষ উল্লেখযোগ্য যে এই বছৰৰ পৰা মুক্তিযুঁজাৰু খগেশ্বৰ গগৈৰ নামত যোৰহাটৰ এজন বিশিষ্ট ব্যক্তিক, যিগৰাকীয়ে অহৰহ সমাজৰ হকে কাম কৰি আহিছে, সেইগৰাকী হৈছে যোৰহাটৰ বিশেষভাৱে চিকিৎসক ডাক্তৰ বলীন খাৰঘৰীয়াদেৱক এইবাৰ খগেশ্বৰ গগৈ সমাজ কৌস্তভ বঁটা প্ৰদান কৰা হৈছে। মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগতে আৰু পৰিয়ালৰ সহযোগত এই কাৰ্যসূচী ৰূপায়িত কৰিছে। আমি সকলোৱে গৌৰৱান্বিত যে আজি অনুষ্ঠানটোত প্ৰায় 200 সংখ্যক ব্যক্তিয়ে অংশগ্ৰহণ কৰি আজি এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তোলে। লগতে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী আৰু বিশেষকৈ শিশুসকলে পৰিৱেশন কৰাৰ লগতে আৰু জে.বি. কলেজৰ প্ৰাক্তন অধ্যাপক ডক্টৰ অনিল গগৈয়ে তেখেতৰ বাঁহী বাদন পৰিৱেশন কৰি যথেষ্ট আমোদিত কৰে। আৰু যোৰহাটৰ বিশিষ্ট গায়ক প্ৰসেনজিৎ লাহনেও জুবিনৰ কণ্ঠত যি গীত পৰিৱেশন কৰিলে, মায়াবিনী গীত পৰিৱেশন কৰি গোটেই সভাখনৰ কৌস্তভ বৃদ্ধি কৰে। উপজা দিনটোত বিশেষ ব্যক্তি খগেশ্বৰ গগৈক মৰম যাচে যোৰহাটৰ জ্যেষ্ঠ নাগৰিক মঞ্চ, যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ সহপাঠী, যোৰহাট সাংস্কৃতিক মঞ্চ, অসম সাহিত্য সভাৰ লগতে বহু অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তিগতভাৱেও সম্বৰ্ধনা জ্ঞাপন কৰা হয়। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।